নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম লখিমপুৰ ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ ফালৰ পৰা কেইটামান পাৰা লিগেল ভলণ্টিয়াৰৰ ভেকেঞ্চি ওলাইছে আৰু ভেকেঞ্চিকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবিলিটি অকল 10 পাছলৈ আপোনালোকে কৰিব পাৰিব। গোটেই ডিটেইলছ মই আপোনালোকক দেখাই যাম ষ্টেপ বাই ষ্টেপ আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, কি কোৱালিফিকেশ্যন লাগিব, দৰমহা কিমান হ'ব, সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া মই নতুন ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। এই চাকৰিসমূহ আহিছে ডিলছা লখিমপুৰৰ পৰা পাৰা লিগেল ভলণ্টাৰী ভেকেঞ্চি। অফলাইন এপ্লাই হ'ব আৰু ইয়াতে কোৱালিফিকেশ্যন লাগিব হি or she must be a citizen of India and must not be less than 18 years from the date of application. ক্ৰাইটেৰিয়া কৈছে ইণ্ডিয়ান হ'ব লাগিব আৰু 18 বছৰতকৈ আপোনালোকৰ বেছি হ'ব লাগিব বয়স, আৰু মেট্ৰিক পাছ বা ইকুইভেলেণ্ট হ'ব লাগিব, ভাল এটা কেৰেক্টাৰ থাকিব লাগিব আৰু কোনো পলিটিকেল পাৰ্টিত বিলং কৰিব নালাগিব। ইয়াত কোন কোন কেটেগৰী চিলেক্ট হ'ব, টিচাৰ হ'ব যদি ইনক্লুডিং ৰিটায়াৰ্ড টিচাৰ, ৰিটায়াৰ্ড গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট এণ্ড ছিনিয়ৰ চিটিজেন, MSW ষ্টুডেণ্ট এণ্ড টিচাৰ্ছ, অংগনবাদী ৱৰ্কাৰ্ছ, ডক্টৰ, ফিজিচিয়ান, ষ্টুডেণ্ট এণ্ড ল ষ্টুডেণ্ট, তাৰপিছতে মেম্বাৰ অফ নন পলিটিকেল ছাৰ্ভিচ oriented NGOs and clubs, member of women neighborhood groups and self-help groups including marginal groups. তাৰমানে ইয়াতে টিচাৰ যদি ৰিটায়াৰ্ড হয় বা গভৰ্ণমেণ্ট চাকৰি কৰা মানুহ ৰিটায়াৰ্ড, ছিনিয়ৰ চিটিজেন হওক, তাৰপিছত ছ'চিয়েল ছাৰ্ভিচ কৰা মানুহ, অংগনবাদী ৱৰ্কাৰ, ডক্টৰ, ফিজিচিয়ান, ষ্টুডেণ্ট বা ল ষ্টুডেণ্ট, আৰু যদি কোনো পলিটিকেল অৰ্গেনাইজেশ্যনৰ পাৰ্ট নহয় বা NGOৰ পাৰ্ট হয় তেখেতলোকো এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া হাউ টু এপ্লাই, মই এপ্লাই কৰাৰ প্ৰচেছটো এবাৰ কৈ দিছোঁ। ছেল্ফ এটেষ্টেড কপিজ, যিখিনি ডকুমেণ্টছ আছে আপোনালোকৰ 10 পাছ কৰা, কেৰেক্টাৰ চাৰ্টিফিকেট, আপোনাক কোনখন গাঁৱৰ পৰা আপোনালোকে এপ্লাই কৰিব সেই সকলোবিলাক, লগতে এডুকেশ্যনেল কোৱালিফিকেশ্যন, এইখিনি ৱৰ্ক এক্সপিৰিয়েঞ্চ কিবা আছে যদি গোটেইখিনি আপোনালোকে ডকুমেণ্ট ছাবমিট কৰিব লাগিব। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ কাম চেয়াৰমেন, ডিলছা লখিমপুৰ, নৰ্থ লখিমপুৰ, 10:30 পৰা 5টা বজাৰ ভিতৰত, 22 মে'ৰ ভিতৰত। তাৰমানে 22 মে'টো এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব। এখন আপোনালোকে এপ্লিকেশ্যন লিখিব যে মই পাৰা লিগেল ভলণ্টিয়াৰ পষ্টটোৰ কাৰণে এপ্লাই কৰিছোঁ, লগতে নিজৰ এই গোটেই ছাপৰ্টিং ডকুমেণ্টছখিনি দি পেলাই আপোনালোকে গৈ তাত দি আহিব পাৰিব বা পষ্টটো পঠিয়াই দিব পাৰিব। আৰু এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, যোনখন ওলাইছিলে 7 তাৰিখে ওলাইছিলে মে' মাহৰ। ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, যোনখন ওলাইছিলে 7 মে' তাৰিখে, আৰু ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে, যোনখিনি মই অলৰেডি আপোনালোকক কৈ দিছোঁ। আপোনালোকে এপ্লাই কৰাৰ আগতে এবাৰ পঢ়ি চাই ল'ব। ইয়াতে কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু বিশেষ কোৱালিফিকেশ্যনো বিচৰা নাই, কোনো পৰীক্ষাও নহয়, ইণ্টাৰভিউ বেচিছতে আপোনালোকক কাম দিব। আৰু ইয়াত 500 টকাকৈ পাৰ ডে আপোনালোকৰ পে'মেণ্ট হ'ব। যোনদিনা আপোনালোকে কামলৈ যাব সেইদিনা আপোনালোকক 500 টকাকৈ পে'মেণ্ট কৰিব। আৰু বাকী বিশেষ ডিটেইলছ ইয়াতে নাই জানিবলগীয়া। এইখন এবাৰ পঢ়ি চাই পেলাই আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, লখিমপুৰতে বাস কৰে, তেন্তে আপোনালোকে এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এইখন হৈছে ফৰ্মেটখন হয় এপ্লিকেশ্যনখনৰ। ইয়াতে এইখন আপোনালোকে ইয়াতে গৈ ডাউনলোড কৰি ল'ব, ডাউনলোড কৰি প্ৰিণ্ট আউট ওলাই পেলাই এইখন ফিল কৰিব, আৰু ফিল কৰাৰ পিছতে এইখন আপোনালোকে যোনটো এড্ৰেছ মেনশ্যন কৰা আছে সেই এড্ৰেছটোত আপোনালোকে গৈ ছাবমিট কৰি দিব। ইয়াতে ছিগনেচাৰ কৰিব লাগিব, ডেট প্লেচ দিব। এয়া যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ফালৰ পৰা কিছুমান ভেকেঞ্চিজ আহিছে। ইয়াতে মই এতিয়া প্ৰথমতে আপোনালোকক কওঁ টোটেল নাম্বাৰ অফ পোষ্ট কিমান আহিছে। ইয়াত 28টা পোষ্ট আহিছে, আৰু এই পোষ্টসমূহ হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্ট, ফাৰ্মাচিষ্ট, ছেকশ্যন এছিষ্টেণ্ট আৰু জুনিয়ৰ ইলেক্ট্ৰিচিয়ান। এতিয়া পোষ্টৰ ডিটেইলছসমূহ মই আপোনালোকক কৈ গৈছোঁ। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে 10টা ভেকেঞ্চিজ ওলাইছে। আনৰিজাৰ্ভ কেটেগৰীত 5টা, OBC MOBCৰ কাৰণে 3টা, SCত 1টা, STPত 1টা ভেকেঞ্চি আছে। চেলেৰী 14,000 বা 60,500 আৰু গ্ৰেড পে হ'ব 8,700। এটা যোনটো ৰিকুৱাৰ্ড এলিজিবিলিটি কৈছে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব লাগিব বেচেলাৰ্ছ ডিগ্ৰী ইন ছায়েন্স, আৰ্টছ বা কমাৰ্চ ফ্ৰম আ গভৰ্ণমেণ্ট ৰেকগনাইজ ইউনিভাৰ্চিটি, আৰু লগতে ডিজায়াবল বিচাৰিছে ডিপ্ল'মা বা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন। তাৰমানে আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিছে যিকোনো এটা ষ্ট্ৰীমত, ছায়েন্স, আৰ্টছ বা কমাৰ্চত, আৰু লগত যদি আপোনালোকৰ ডিপ্ল'মা বা চাৰ্টিফিকেশ্যন কৰা আছে কম্পিউটাৰ এপ্লিকেশ্যনত, তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো ডিজায়াবলত আছে, কম্পিউটাৰৰ যোনটো কথা লিখিছে ইয়াত
আৰু ৰিকুৱাৰ্ড হ'ব লাগিব আপোনালোকৰ ব্যাচেলাৰ্ছ ডিগ্ৰীটো ইয়াতে মিনিমাম কোনো পাৰ্চেন্টেজৰ কথা লিখা নাই বা যিকোনো ষ্ট্ৰীমৰ হ'লে আপোনালোকে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট যোনটো ভেকেন্সি আহিছে এইটো হৈছে জুনিয়ৰ একাউণ্টেণ্ট ইয়াত 10টা ভেকেন্সি ওলাইছে আনৰিজাৰ্ভ কেটেগৰীত 5টা OBC MOBC 3টা SC কাৰণে এটা STP কাৰণে এটা salary 14,000 ৰ পৰা 60,500 আৰু grade pay আছে 8,700 ইয়াত যোনটো ৰিকুৱাৰ্ড এলিজিবিলিটি বিচাৰিছে মিনিমাম কৈছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব সায়েন্স আৰ্টছ আৰু কমাৰ্চৰ ফ্ৰম আ ৰেকগনাইজড ইউনিভাৰ্চিটি লগতে ডিপ্ল'মা বা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ ইন একাউণ্টছ বিচাৰিছে ইয়াতে থাৰ্ড যোনটো আছে সেইটো হৈছে ফাৰ্মাচিষ্টৰ কাৰণে এটা ভেকেঞ্চি ওলাইছে salary 14,000 ৰ পৰা 60,500 আৰু 8,700 গ্ৰেড পে আছে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব হাই ছেকেণ্ডাৰী পাছ ইয়াতে মিনিমাম যোনটো এডুকেশ্যন কোৱালিফিকেশ্যন কৈছে HSLC অৰ ইটছ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ তাৰমানে 10 পাছ কৰাৰ পিছত ডিপ্ল'মা ইন ফাৰ্মাচী ফ্ৰম আ ষ্টেট বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউট হ'লে আপোনালোকে পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব প্ৰিফাৰেঞ্চ will be given to person having experience of serving in government recognized hospital যদি গভৰ্ণমেণ্ট হস্পিটেলত আপোনালোকৰ কাম কৰাৰ অভিজ্ঞতা আছে তেতিয়া তেখেতলোকক বেছি প্ৰেফাৰেঞ্চ দিব ফৰ্থ যোনটো আছে সেকশ্যন এছিষ্টেণ্ট 3টা পোষ্ট আছে 2টা আনৰিজাৰ্ভ কেটেগৰীত OBC MOBC কাৰণে আছে এটা salary 14,000 বা 60,500 আৰু গ্ৰেড পে আছে 6,400 ইয়াত যোনটো eligibility criteria কৈছে HSSLC pass or equivalent তাৰমানে 12 pass হ'ব লাগিব from any recognized board council and diploma বা certificate in computer application ইয়াত সায়েন্স আৰ্টছ বা কমাৰ্চ লিখা নাই যিকোনো এটা ষ্ট্ৰীমত যদি আপোনালোকে 12 পাছ কৰি পেলাই কম্পিউটাৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে বা চাৰ্টিফিকেট ডিপ্ল'মা আছে তেন্তে আপোনালোকে পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব যোনটো ফিফ্থ পোষ্ট আছে এইটো হৈছে জুনিয়ৰ ইলেক্ট্ৰিচিয়ান ইয়াত 4টা ভেকেঞ্চি আছে 3টা আনৰিজাৰ্ভ কেটেগৰীত আৰু এটা ST কাৰণে আছে salary 14,000 বা 60,500 আৰু গ্ৰেড পে হ'ব 6,400 ইয়াত ট্ৰেড চাৰ্টিফিকেট বিচাৰিছে from any government recognized ITI in trade of electrician with 2 to 3 years of work experience in a relevant field. এটা এজ লিমিটটো মই কৈ দিওঁ গোটেই পোষ্টৰ কাৰণে যোনটো মিনিমাম হয় সেইটো 18 years হয় আৰু মেক্সিমাম হয় 40 years লৈকে হয় as of 01/01/2025 age relaxation for reserved categories থাকিব which will be as per norms of government of Assam the upper age limit is relaxation as per existing norms of AAU and Government of Assam for permanent in-service candidate. এতিয়া এপ্লাই কৰা যোনটো প্ৰসেস হ'ব আপোনাক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব এইটো 12 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে আৰু 13 মে লৈকে এপ্লিকেশ্যন প্ৰসেসটো চলিব এইটো হৈছে ৱেবছাইটৰ লিংক online.aau.ac.in non teaching recruitment এই লিংকটোত গৈ পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব ইয়াতে কৈছে prescribed fee of ₹1,000 in case of general OBC candidate and 500 in case of SC ST PWD candidate কাৰণে আপোনালোকে পে কৰিব লাগিব ফি এটা এখন আছে অফিচিয়েল নোটিফিকেশনখন ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে আপোনাক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় এইখিনি এবাৰ পঢ়ি চাই ল'ব আৰু সেই হিচাপে আপোনালোকে তেতিয়া এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব